এটা দেখা পাইছো এনেকে ইয়াত নিয়ম ভংগ এনেকুৱা গোটেই অসমতে যদি হয় এই প্ৰভাৱান্বিত হ'ব উচিত নহয়। এই এনেকুৱা কামবিলাক কৰিয়ে ভাৰতীয় জনতা পাৰ্টীয়ে ৰাইজৰ ভোটৰ ওপৰত এটা হেঁচা প্ৰয়োগ কৰিব বিচাৰিছে। বাইদেউগৰাকী মই সুধিলো আপুনি কোন হয়, তেখেতক ভিতৰলৈ অহা যোৱা কৰি থকা দেখিছিলো। তেখেতে ক'লে মই BLO। এতিয়া BLO জন আচলতে চৰকাৰী হয়, ভিতৰত থাকিব লাগে। এখেতে এতিয়া মই দেখা পাইছো এইখন পদুম ফুল, মোৰো দলৰ আছে BLA, মই কিন্তু তেখেতসকলক সংবিধান নিয়ম নীতি অনুসৰি ভিতৰলৈ আহিবলৈ দিয়া নাই। সেই গতিকে মই এতিয়া প্ৰিজাইডিং অফিচাৰক দৃষ্টিগোচৰ কৰিছো যাতে পক্ষপাত মুক্ত নিৰ্বাচন হয়, পক্ষপাত দুষ্ট নিৰ্বাচন নহয়। তাৰ বাবে সুস্থ গণতন্ত্ৰ সংবিধান ৰক্ষাৰ বাবে যিহেতু ৰাজনৈতিক দলৰ প্ৰতীক এই পৰিৱেশটোৰ ভিতৰত আহিব নাপায়, কেম্পেইন শেষ হৈ গ'ল, এই পদুম ফুলজোপা ইয়াত থকাটো একেবাৰে উচিত নহয়। মই প্ৰিজাইডিং অফিচাৰক কৈছো তেখেতক এই কেম্পাছৰ বাহিৰ কৰি দিব। আপুনি বাইদেউ নামটো কি বাইদেউ? মণিকা দাস। মণিকা দাস তেখেত ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মী। তেখেতে ইয়াতে আহি পেলাই পুৱা 7টা বজাৰ আগৰ পৰাই কিবা কিবি কৰি আছে, যিটো উচিত নহয়। তেখেতসকলক মই দেখা পাইছো 3গৰাকী ইয়াত সোমাই আছে। তেখেতৰ 4টা বেগ লৈ আছে। তাৰমানে 4গৰাকী কৰ্মীয়ে এই আপুনি কেনেকে চব বাইদেউ 1টা 2টা 3টা 4টা বাইদেউ নবল বাইদেউ নাপায়। নিয়ম নহয় বাইদেউ, নিয়ম নহয়। ৰখীয়া হলেও ইয়াত নহয়, বাহিৰত হ'ব লাগে। মই মোৰ মোবাইল নিয়ম নহয় বাইদেউ।